লখিমপুৰ, বিহালী, বিশ্বনাথ আৰু বৰছৰ চাৰিখন সভা মই এড্ৰেছ কৰিলোঁ আৰু অলপ পিছতে তেজপুৰলৈ গৈ তেজপুৰতো আমি এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিম। নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে জনতাৰ উৎসাহো বাঢ়িছে আৰু মিটিঙত মানুহৰ উপস্থিতিৰ সংখ্যাও 3 গুণ আৰু 4 গুণ হৈছে। লোকসভা নিৰ্বাচনত আমি 96 সমষ্টিত আমি লিড পাইছিলোঁ আৰু তেতিয়া যোৰহাট লোকসভাত আমি মাত্ৰ এখন আসন জিকিছিলোঁ। গতিকে মই বিশ্বাস কৰোঁ এই ইলেকশ্যনটো বিজেপিয়ে 90ৰ পৰা 100 পোৱা ইলেকশ্যন আৰু নিশ্চিতভাৱে আমি 90ৰ পৰা 100ৰ ভিতৰত থাকিম। কংগ্ৰেছে এটা ঘৃণনীয় কাম কৰিছে। কংগ্ৰেছতকৈ তৰুণ গগৈৰ দৰে এজন সন্মানীয় ৰাজনীতিজ্ঞ ল'ৰাই এই কামত হাত দিব নালাগিছিল। ভুৱা পাছপোৰ্ট, ভুৱা কোম্পানী আৰু সম্পূৰ্ণভাৱে অদ্ভুত কথা 52,000 কোটি টকা, এই ধৰণৰ কথা বতৰাই কংগ্ৰেছ দলক আৰু বেছি দুৰ্বল কৰিব। মই ভাবোঁ যে ছোনিয়া গান্ধীয়ে এই গোটেই ঘটনাটোৰ কাৰণে কোন দায়ী, শ্বি শ্বুড ফিক্স দ্য একাউণ্টেবিলিটি। কাৰণ নহ'লে আজিতো পৱন খেৰা পৰিল, কেতিয়াবা আৰু ডাঙৰ নেতা যুঁজত পৰিল। আমিতো পুলিচত কেছো দিছোঁ কালি, পুলিচৰ হাতত যথেষ্ট তথ্যও আহিছে। ভাৰত চৰকাৰে মোক জনোৱা মতে 3খন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে এইকেইখন আমাৰ পাছপোৰ্ট নহয় আৰু এই গোটেই পাছপোৰ্ট ডুপ্লিকেট বনাইছে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এটাৰ লগত লগ লাগি। তাৰমানে চামহাও তেওঁলোকে পাকিস্তানৰ মৰম এৰিব পৰা নাই। তাৰমানে আপুনি কৈ থকাৰ ধৰণে এইটো কথাতে প্ৰমাণিত হৈছে নেকি? আজিতো ডাঙৰ প্ৰমাণ 3টা হ'ল। আপোনালোকে জুলাই মাহত মই গুৱাহাটীত এখন প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ, কৰি আমি 4,000 একাউণ্টৰ নাম দিছিলোঁ, যোনে নেকি টুইটাৰ আৰু ফেচবুকত গৌৰৱ গগৈৰ সমৰ্থনত লিখে, কিন্তু তেওঁলোকৰ ঘৰ ক'ত বুলি চালে বাংলাদেশ, পাকিস্তান আৰু আৰৱ। অসমৰ জাৰ্নেলিষ্টসকলৰ আগত মই উইথ লিষ্ট দি দিম। কি নহওক, কিছুমানৰ গৌৰৱ গগৈৰ প্ৰতি মৰম আছিলে, ভালকৈ প্ৰচাৰ নকৰিলে গ'ল। তাৰপিছত পাকিস্তানৰ লগত লিংক, তেওঁ ধমকি দিলে তেওঁ জুভিনাইল কোৰ্টত যাব, অমুকত যাব, ক'ৰবাত গ'ল। আজিলৈকে মই ইমান অপেনলি পাকিস্তানী বুলি কৈ আছোঁ, ক'ৰবাত কেছ এটা দিব সাহস কৰিছে নেকি? আৰু কয় ৰাইজৰ আদালত। ঠিক আছে, 9 তাৰিখে ৰাইজৰ আদালততো চাফা হৈ যাব। 27 মাৰ্চত মোৰ হাতত এটা খবৰ পৰে যে কংগ্ৰেছে দুটা বস্তু মোৰ এগেইনষ্টত বনাই আছে। এটা পাছপোৰ্ট, ভিছা, বিভিন্ন জেগাত সম্পত্তি। দ্বিতীয়, পীযুষ হাজৰিকাৰ মোৰ এটা টেলিফোন তেওঁলোকে ৰেকৰ্ডিং বনাব খুজিছিলে আৰ্টিফিচিয়েল ভইচেদি, যে আমি জুবিন গাৰ্গৰ বিষয়ে নিগেটিভ কথা পাতি আছোঁ। তেতিয়া এই ঘটনাটো পায়ে মই 27 মাৰ্চত অতনু ভূঞাক জনাওঁ যে আপোনাৰ লগতো বহুত লিংক আছে, আপুনি এটা ইনকুৱাৰী কৰক। অতনু ভূঞাই 27 মাৰ্চতে টুইট কৰি দিলে যে এনেকুৱা ঘটনা হ'ব গৈ আছে, আৰু হৈয়ে গ'ল। আমি যেনেকৈ আন্দাজ কৰিছোঁ তেনেকেই তেওঁলোকে কামবোৰ কৰি গৈ আছে। মানুহৰ মাজত মিটিং নাই, দিনটো এখনো মিটিঙে নাই। কংগ্ৰেছৰ আপোনালোকে ছিষ্টেমটো চাওক, মিটিং পত্ৰ একো নাই, খালি যে বাংলাদেশী মিয়াৰ ভোট পাম আৰু নিগেটিভ ভোট, এইটোৱে